देश में अब होली की तैयारियों का उत्साह बढ़ चला है। विभिन्न कार्यक्रमों का आयोजन भी शुरू हो चला है और इधर असम में दौल उत्सव की तैयारियों ने जोर पकड़ लिया है। सत्रों नामघरों मंदिरों में कल यानी 13 मार्च से दौल उत्सव शुरू होगा। होली गीतों से असम के विभिन्न सत्र परिसर गूंज उठे हैं। बरपेटा सत्र से लेकर उत्तर गुवाहाटी के ऐतिहासिक दौल गोविंद मंदिर तक होली गीत प्रशिक्षण शिविरों का भी आयोजन देखा जा रहा है। দৌল আহি পাইছে। আমাৰ বৰপেটাবাসীৰ মন বিৰাট উগুল থুগুল হৈ থাকে। আমি মানে নাৰায়ণপুৰবাসী হয়। এতিয়া মানে কি আমি আজি আমাৰ নাৰায়ণপুৰ কীৰ্তনঘৰত আমি মানে আখৰা কৰিব আহিছোঁ। দৌলত হোলী গীত পৰিৱেশন কৰিব বিভিন্ন ঠাইত। হয় হয়, বিভিন্ন ঠাইত কৰিব লাগিব। সেইকাৰণে আমি মানে ঘৰৰ কাম বন কৰি ওলাই আহিছোঁ আৰু ল'ৰা ছোৱালী কেনেকুৱা চলিছে আখৰা? আখৰা চলিছে। বাদ্যযন্ত্ৰকাৰী বৰ্তমান নাই বাৰু, আহিব তেওঁলোকে। আমি কালি পৰহি কৰিম। আমাৰ গোবিন্দ মহাপ্ৰভু মন্দিৰত আমি মানে হোলীত গাম আৰু ছাতিগীতে গাম। আৰু ক'লৈ যাব? আৰু আমাক ছাৰে বৰপেটালৈ যোৱাৰ কথা কৈছে। যদি আৰু ছাৰে আহা বুলি কয় আমি 4-5গৰাকীমান তালৈ যাম। কেনেকুৱা প্ৰস্তুতি? ঠিকে চলি আছে। আমি খুব আনন্দ ফূৰ্তি কৰি আমি ফাকুৱাৰ কাৰণে যা যোগাৰ কৰি আছো। আমি গোটেই আনন্দত মতলীয়া হৈ আছো। বহুত ভাল লাগিছে। আমাৰ এই আখৰা চলি আছে হ'ল কেইদিনমান আজি হোলীলৈ। ভাল লাগিছে, বহুত ভাল লাগি আছে। ক'ত ক'ত কৰিব প্ৰগ্ৰেম? আমি এনে দৌল গোবিন্দত কৰিম বুলি ভাবিছো আৰু বৰপেটাতো যোৱা আশা এটা আছে আৰু। হয়।